আপোনাৰ প্ৰথম কাম কি হৈছে? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে এই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব বাবে সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈছোঁ। আচ্ছা, বিজেপি যিমান আশা কৰিছিল এই পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ দেখোন পোৱা নাই। তাৰ কি কাৰণ? আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই। সকলো ৰাইজে আমাক আশীৰ্বাদ দিছে। অমৰ সিং কিছু ডাঙৰীয়া নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে পুনৰবাৰ চৰকাৰ বনাবৰ কাৰণে তেখেতসকলক ৰাইজে আমাক সহায়িতা কৰিছে, আশীৰ্বাদ দিছে। প্ৰায় 1,40,000কৈ অধিক ভোটৰ পৰা অমৰ সিং কিছু ৰাইজে জয়যুক্ত কৰিছে। তাৰ কাৰণে আমি টিম কাৰ্বি আংলং, টিম ডিমা হাছাও হৈ আমি আন্তৰিক ধন্যবাদ দিছোঁ। পুনৰবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ হৈ গ'ল। কাৰ্বি আংলঙত টিম কাৰ্বি আংলং, টিম ডিমা হাছাও একেলগে লগ হৈ কাৰ্বি আংলং ৰাইজৰ যিটো আমাৰ আশা আকাংক্ষাবিলাকক যিমান পাৰোঁ আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ কাৰণে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ। যিমানখিনি কাৰ্বি আংলং ডিমা হাছাও সমস্যা, এই সমস্যাবিলাকক পূৰণ কৰিবৰ কাৰণে অমৰ সিং কিছু পাৰ্লিমেণ্টত মাত মাতিব। অমৰ সিং কিছু কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং যিমানখিনি সমস্যা আছে সেই সমস্যাবিলাকৰ ৰাজনীতিৰ সমস্যা আছে, আৰ্টিকল 244 সমস্যা আছে, বৰ্ডাৰ সমস্যা আছে। আৰু যিমানখিনি সমস্যাবিলাকত তেখেতে পাৰ্লিমেণ্টত মাত মাতিব। তাৰ কাৰণে আমি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰে। আমি ৰাইজৰ ওচৰতকৈ যাম। ৰাইজৰ ওচৰত আমি কি অভাৱ অভিযোগবিলাকৰ আছে তেখেতসকলৰ কাৰণে, যিবিলাকৰ আমাৰ ইলেকশ্যন সময়ত, নিৰ্বাচন সময়ত ৰাইজে যিবিলাকৰ আমাক মেমৰেণ্ডাম আকাৰে আমাক দিছে, সেই গোটেইখিনি ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ টিম কাৰ্বি আংলং, টিম ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলঙৰ ৰাইজে যিবিলাকৰ অভাৱ অভিযোগৰ পূৰণ কৰিবৰ কাৰণে আমি মেমৰেণ্ডাম দিছোঁ, সেইবিলাকৰ আমি চেষ্টা কৰিম। বৰ আনন্দৰ দিন, বিশেষকৈ কাৰ্বি আংলং আৰু এনচিল ৰাইজৰ বাবে। আজি ডিফু 6 ST কনষ্টিটুৱেঞ্চি অমৰ সিং কিছু ডাঙৰীয়ে 3 লাখতকৈ বেছি লিড লৈ 1 লাখতকৈ বেছি ভোট জিকাৰ বাবে আজি আমাৰ বিজেপিৰ বাবে বহুত আনন্দ। আজি যে কাথাৰ যি ধৰণৰ দপদপনি হৈছে, আজি তেওঁৰ নাপাতা হৈ গ'ল, কংগ্ৰেছৰ নাপাতা হৈ গ'ল। গতিকে ইয়াত কাৰ্বি আংলঙত পদুম ফুলে ফুলি থাকিব, আহিবলগীয়া দিনটো পদুম ফুলে ফুলি থাকিব। সেইকাৰণে এইটো ৰাইজক অনুৰোধ জনাইছোঁ যে বিজেপিৰ লগত থাকিলে চব ৰাইজৰ যিটো আমি ইলেকশ্যন সময়ত যিবিলাক ফৰ্ম ফিল আপ কৰিছে, অৰুণোদয়ৰ কথা আৰু যুৱকসকলৰ যিবিলাক আনএমপ্লয়ডবিলাকক 2 লাখ 3 লাখ টকাৰ যিটো মানে লোন দিম বুলি কৈছে, আৰু যিবিলাক এতিয়া আহিবলগীয়া দিনটোৰ 50,000 যিটো এডভাৰটাইজমেণ্ট আছে চাকৰি, সেইবিলাক উঠি অহা ডেকা ল'ৰাবিলাকৰ এমপ্লয়মেণ্ট অপৰচুনিটি পাব। গতিকে আজি আনন্দৰ দিন আৰু বৰ বেছি নকওঁ। সকলোকে আজি কাৰ্বি আংলং আৰু এনচিল ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কাৰণ আমি এক্সপেক্ট কৰিছোঁ বস্তুটো যিমান পাব লাগে আমি পোৱা নাই, তথাপি আমি এটা বস্তু হেৰি কৰিছোঁ, আমি জিকিম। আমি আমৰি সমষ্টিও কম ভোটতে আমি জিকিম, কিন্তু আমি যি এক্সপেক্ট কৰিছোঁ বেছিহে আমি পাইছোঁ।
এতিয়াতো 2941 লৈকে আমি পাইছোঁ কিন্তু ইমানলৈকে নহ'ব পাৰি আমি ভাবিছিলোঁ কিন্তু ইমানলৈকে পোৱাটো আমি মানে নিজকে আমি মানে আনন্দিত হৈছোঁ আৰু যি ভোটাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইটো দিয়াৰ কাৰণে অনাগত দিনত ৰাইজক কি আহ্বান জনাব ছাৰ না আহ্বানটো সেইটোৱে কৈছোঁ মই অথনি ক'লোঁ যে বস্তুটো ৰাইজক আহ্বান কৰিছোঁ যাতে যেন বৰ্তমান যে সহযোগিতা কৰাৰ নিচিনা আগন্তুক সহযোগিতা কৰক যাতে যেন বিজেপি পতাকাৰ হওক বিজেপি পতাকাৰ জৰিয়তে দেশৰ শান্তি আনক দেশৰ উন্নতি আৰু প্ৰগতি আমি কাম কৰিব পাৰোঁ সেইটোৱে কামনা আৰু